Welcome to Lakshya Computer Training Institute Bongaigaon. Moi Gyandip sir. Aji moi MS PowerPoint eta simple aru interesting presentation bonwa hikam. Within 10 minutes tumi etu bonabo pariba. So those who are interested to do this type of slide, please stay with me. To bola etia moi directly open korilo amar PowerPoint. Etia bola dekhao tomalokok keneke ki kora hobo. Okay. তো ফার্স্ট আমি কি কৰিম ইয়াৰ পা ব্ল্যাঙ্ক এটু লৈ ললো ব্ল্যাঙ্ক লোৱাৰ পিছত এতিয়া আমি কি কৰিম ইয়াত ইনসার্টত যাম ইনসার্টত যোৱাৰ পিছত ইয়াত তুমি চাব পাৰা শেপছত যোৱাৰ পিছত তুমি এটু লৈ লবা ৰেক্টেঙ্গল দেন তুমি এনেকে ৰেক্টেঙ্গল বনাই লবা দেন কন্ট্রোল সি মানে কপি কন্ট্রোল ভি মানে পেস্ট কৰিবা এন্ড দেন পেস্ট কৰি কিনে কি কৰিবা ইয়াত দি দিবা ওকে সেম সাইজ হলে বেটার হয় চাইলো আমাৰ কোনো চেঞ্জেস কৰিব না লাগিলে ভাল হয় এটো অলপ আমি কম কৰি দিব লাগিব হালকা কম কৰি দিও ঠিক আছে এবাৰ চাইলো কিমান ডিফারেন্স আহি আছে ওকে সো আমি কি কৰো এটো অলপ হালকা বাস বঢ়াই লৈছো কন্ট্রোল সি কন্ট্রোল ভি এটো হৰু কৰিলো তো ইয়াত আহি গল অলপ মিলাব পাৰা এনেকে আমি মিলাই দিও ঠিক আছে অলপ बस मोटामुटी मैं मिलाई दिसो এটা কালার আমি চেঞ্জ করিলো ডিজাইনত যাও শেপত যোৱা তো প্রথম এটো ব্লু থাকক নেক্সট আমি চেঞ্জ করি কিনে বেলেগ এটা কালার দিও দেন अगेन আমি এটা বেলেগ কালার দি দিও এন্ড দেন আমি अगेन এটা বেলেগ কালার ইয়াত এপ্লাই কৰি দিও তো ইয়াত আমাৰ দিয়াৰ পিছত আমি সিম্পলি ইয়াৰ পা এই ট্ৰায়াঙ্গলটো লম আৰু এই ট্ৰায়াঙ্গলটো আমি এনেকে হালকাকে এই ধৰণৰ বনাই লম আৰু এটো ঘূৰাই দিম ঘূৰোৱাৰ পিছত এটো আমি সিম্পলি মুভ কৰি ইয়াত আনি দিম ঠিক আছে তো অলপ ডাঙৰ কৰি লও তো এটো যেতে আমি ইয়াত এডজাস্ট কৰি দিছো সো কন্ট্রোল এটো সিলেক্ট কৰি কন্ট্রোল সি কন্ট্রোল ভি দেন তুমি সেম টু সেম ইয়াত এটো পজিশন দি দিবা পজিশনত ৰাখিবা দেন এটো ইয়াত ৰাখিবা ইয়াত চাব পাৰা মই কি ধৰণে পজিশন বিলাক সেট কৰি আছো দেন अगेन লাস্ট দিস ওয়ান অলসো পুট ইট হিয়ার এতিয়া আমি এটো আৰু এটো সেম ইয়াৰ আউটলাইন আমি গুছাই দিম ঠিক আছে এটো আমি গুছাই দিলো আউটলাইন সো এটো একদম লগাই দিও দেন তাকে আমাৰ কোনো ধৰণৰ অলপো প্ৰবলেম হ'ব না লাগে বাস সো ইয়াৰ আৰু ইয়াৰ আউটলাইন নো আউটলাইন নাই ঠিক আছে এটো সাগে ওকে দেন এটো আৰু এটো সিলেক্ট কৰা ইয়াৰো আমি কালার সেম সরি কালার সেম হ'ব কিন্তু আউটলাইন আমাৰ না লাগে সো এটো আমি একেলগে সিলেক্ট আছে এটো মিলাই দিও এটো সব মিলাই দিছো দেন এটো সিলেক্ট কৰো এন্ড এটো কালার দিলো এন্ড আউটলাইন আমি গুছাই দিও দেন এটো সিলেক্ট কৰো এন্ড ইয়াৰো আউটলাইন আমি গুছাই দিও সবৰে আউটলাইন আমি গুছাই দিছো সো ইয়াৰ অলপ কালারটো ডিফারেন্ট আহি আছে এটো আমি চেঞ্জ কৰি কিনে জনটো কালার প্রপার কালার ইয়াৰ পা লব লাগিব ঠিক আছে হ'ব এটো আমি এডজাস্ট কৰি ল আৰু আমি আউটলাইনটো গুছাই দিও ওকে সো ইয়াৰ কালারটো অলপ মিসম্যাচ হৈ আছে আমি বেলেগ তেতিয়া হলে কালার এপ্লাই কৰি দিলো ওকে এতিয়া আমি ইয়াত কিবা লিখিব পাৰো সো আমি সিম্পলি টেক্সট বক্স লব পাৰো ইয়া আমি এটোৱে ললো ইয়াৰ পা যে কোনো এটা টেক্সট তুমি সিলেক্ট কৰি লোৱা
ইয়াত আহি গৈছে এটোৱে সিম্পলি ইয়াত দি দিলা আৰু ইয়াত তুমি লিখি দিলা ইয়াত আমি মোটিভেশন লিখি দিছো মোটিভেশন লিখাৰ পিছত এটো সিলেক্ট কৰি লও এন্ড এটো কমাই দিও বাস এটো আমি ইয়াত দি দিলো ঠিক আছে ইয়াত দিয়াৰ পিছত বোল্ড কৰি দিও আৰু ইয়াৰ কালাৰ আমি ব্লু কৰি দিম কৰাৰ পিছত এটো সিম্পলি কপি এন্ড পেস্ট তো কপি এন্ড পেস্ট কৰাৰ পিছত সেম এৰিয়াত আমি এটো দি দিম সেম পজিশনত আমি দি দিম দেখাত ভাল লাগিব তাৰ কাৰণে আমি সেম পজিশনত দি দিছো ঠিক আছে তাৰ পিছত সিম্পলি আমি ইন্টাৰনেটৰ মাধ্যমে ইয়াত আমি কিছুমান কোডস লৈছো এই কোডস বিলাক কপি কৰি কিনে আমি সিম্পলি কি কৰিম ইয়াত পেস্ট কৰি দিম তো ইনসার্ট টেক্সট বক্স এন্ড টেক্সট বক্স টু এনেকে আমি বনাই কিনে ইয়াত আমি পেস্ট কৰি দিম পেস্ট কৰাৰ পিছত সিম্পলি হোৱাইট কালাৰ দিব বিচাৰো এন্ড আমি সেন্টাৰ কৰি দিও আৰু যদি বোল্ড কৰিব লাগে বোল্ড কৰি অলপ ডাঙৰ কৰি দিলো বাস সেম अगेन আমি ইয়াত যাম বেলেগ এটা মোটিভেশন কোর্স লম কপি কৰিম কপি কৰি কিনে আমি আহি যাম ইয়াত দেন अगेन ইনসার্টত টেক্সট বক্স যিমান লাগে ললা পেস্ট কৰি দিলা এন্ড সিম্পলি সিলেক্ট কৰা গোটেটো সিলেক্ট কৰি বোল্ড কৰা অলপ বোল্ড কৰি অলপ কি কয় সেন্টাৰ কৰি দিবা আৰু ডাঙৰ কৰি লবা তো দেখাত ভাল লাগে আৰু তেনেকে আমি अगेन ইয়াৰ কাৰণে এটা টেক্সট বক্স লৈ ললো টেক্সট বক্সটো বনোৱাৰ পিছত আমি ইয়াত যাম ইয়াৰ পৰা अगेन আমি এটা মোটিভেশন ইয়াত এটা মিস্টেক কৰিলো এটো গ্ৰুপিং কৰিব লাগিব সো গ্ৰুপিং কৰি দিয়া ইয়াতো এটো সিলেক্ট কৰিবা আৰু এই গ্ৰুপিংটো আনগ্ৰুপ কৰি দিয়া এন্ড ইয়াত যে আমি কৰিছো এটো সিলেক্ট কৰি কিনে সৰি এটো আমি যেতিয়া সিলেক্ট কৰিম এটো সেন্ড টু ইয়াৰ অলপ আমাৰ প্ৰবলেম হৈ গল সেন্ড টু ব্যাক কৰি দিও এটো আহি গল এতিয়া এটো সিলেক্ট এন্ড গ্ৰুপিং ঠিক আছে দেন এটো সিলেক্ট এতিয়া এটো আমি কি কৰিম সেন্ড টু ব্যাক কৰিব লাগিব প্ৰথমত আমি ব্যাক কৰি লও দেন এটো সিলেক্ট কৰো এই গোটেইবিলাক সিলেক্ট কৰাৰ পিছত এটো সিলেক্ট Actually এটো গ্ৰুপিং আছে এটোক আমি গুছাই দিব লাগিব তাৰ পিছতে হ'ব এতিয়া গোটেইবিলাক এটো সিলেক্ট হৈ গল এতিয়া আমাৰ গ্ৰুপিং হ'ব পাৰফেক্টলি গ্ৰুপিং হৈ গল আৰু এটোকো আমি কি কৰিম সেন্ড টু ব্যাক কৰি দিও পিছত আমি अगेन আনিব পাৰো এটোকো আমি আনগ্ৰুপ কৰি দিও এন্ড সিলেক্ট এটো খালি সিলেক্ট কৰিব লাগিব এন্ড গ্ৰুপিং কৰি দিয়া अगेन ওকে এতিয়া এটোক আমি কি কৰিম bring forward এটুকো bring forward মানে in front এটুকো in front কৰি দিও and এটুকো আমি in front কৰি দিও এই গোটেইবিলাক আমাৰ আহি গল এতিয়া আমাৰ একো কৰিব না লাগে এটুক ৰাইট ক্লিক কৰি ইয়াৰ ডুপ্লিকেট বনাই দিম ঠিক আছে এতিয়া এটু সিলেক্ট কৰা अगेन ৰিসেট কৰা এনেকে ৰিসেট কৰা মানে এটু ইয়াৰ পিছফালে এনেকে দি দিয়া দেন এটুক দি দিয়া পিছফালে ধুনিয়াকে সেট কৰি দিয়া এটো হৈ গল বাস এটো হোৱাৰ পিছত ইয়াত আমি এটা টেক্সট লিখিম ওয়েলকাম লিখিলো সিলেক্ট কৰা কালাৰ বিভিন্ন কালাৰ আছে এপ্লাই কৰিব পাৰা ঠিক আছে তো as you wish and তাৰ পিছত হোমত যাবা ইয়াৰ পৰা তুমি ডাউনলোড কৰি লোৱা
ডাঙৰ কৰাৰ পিছত তুমি ইয়াত লৈ আনিলা, ইয়াত দি দিলা আৰু অলপ ডাঙৰ কৰা, বাস হৈ গ'ল। এতিয়া আমি এইটো আৰু এইটো সিলেক্ট কৰিম। সিলেক্ট কৰাৰ পিছত আমি যামগে ট্ৰানজিশনত আৰু ইয়াত মৰ্ফ আছে, মৰ্ফ দি দিবা। মৰ্ফ দিয়াৰ পিছত তোমালোকে ইয়াত মাউস ক্লিক, ইয়াত এইটো গুচাই দিবা, এই মাউস ক্লিকটো গুচাই দিবা, এইটো দিবা আফটাৰ আৰু ইয়াত তুমি 1 সেকেন্ড দিব পাৰা। দিয়াৰ পিছত তোমালোকে স্লাইড শ্ব'ত যাবা, সেটআপত যাবা, ইয়াত লুপ কন্টিনিউছ আনটিল এস্কেপত ক্লিক কৰি কিনে ওকে প্ৰেছ কৰি দিবা এণ্ড দেন ফ্ৰম বিগিনিং কৰি দিয়া। তো এইটো এটা সিম্পল এণ্ড ইজি প্ৰেজেণ্টেশ্যন, উইদিন 10 মিনিটছত তুমি বনাব পাৰিবা। বহুত ইজি প্ৰচেছ হয়, তোমালোকে প্ৰচেছটো চাইছা কেনেকৈ মই বনাইছোঁ। তো ইয়াতে মই এইটো সমাপ্ত কৰোঁ আজিৰ ক্লাছটো। যদি তোমালোকে আমাৰ ভিডিঅ'ছবিলাক ভাল পাই আছা, প্লিজ লাইক কৰিবা, কমেণ্ট কৰিবা। আমালোকৰ যোনটো ইউটিউব চেনেল আছে লক্ষ অনলাইন ট্ৰেইনিং, আৰু আমাৰ ফেচবুক যোনটো আছে সেইটো হ'ল লক্ষ ইনষ্টিটিউট। তো প্লিজ যদি তোমালোকে ভাল পাই আছা ইয়া তোমালোকে ইণ্টাৰেষ্ট পাই আছা এই ধৰণৰ ক্ৰিয়েটিভিটি ক্লাছেছ, তো প্লিজ লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু আমাক ফ'ল' কৰিবা। থেংক ইউ, বাই বাই, টেক কেয়াৰ।